হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গৰমৰ বন্ধ বুলি কাম কমি থকা নাই বাৰু, বাঢ়িহে আছে। ৰাতিপুৱা সোনকালে উঠিলোঁ, ঘৰ মচি কৰি আজৰি হৈ গা পা ধুই আহিলোঁ পাকঘৰলৈ। ল'ৰা শুই আছে, মাও অহা নাই বাৰু এতিয়াও শুই উঠি। এতিয়া 6টা বাজিছে আৰু ল'ৰা শুই থাকোঁতে মই ভাবিছোঁ চাহখিনি বনাই লওঁ, তাকে পাকঘৰলৈ আহিছোঁ। সঁচাকৈ ন, মহিলাসকলৰ কাম কৰা যে কিমান ধৈৰ্য, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কাম কৰিও যেন এলাহ নালাগে। এয়া ল'ৰাই আকৌ মখনা খাম বুলি ক'লে চাহৰ লগত। মই ঘিউ তেনেকৈ নিমখ অকণমান দি মখনা ভাজি দিওঁ, খাবলৈ ভাল পায়। মই অন্নপূৰ্ণা ঘিউটো ব্যৱহাৰ কৰোঁ, চাহৰ লগত খাব। আৰু এলাহ লাগিলেতো নহ'ব, নিজৰ দায়িত্বখিনি নিজেই কৰিবই লাগিব। ইফালে আকৌ মই চাহৰ লগত খাবলৈ চুজি বনাইছোঁ আৰু ঘৰত আমাৰ কাম কৰা মানুহ লাগি আছে। মই দেখুৱাম বাৰু কি কাম কৰি আছে। চুজি আমিও খাম আৰু মিস্ত্ৰীহঁতকো দিব লাগিব চাহ, চুজি। তাকে মই ঘিউত ভাজি বনাইছোঁ। ইফালে ল'ৰা উঠাই নাই, তাক মই বাৰু জগোৱাও নাই, মই মোৰ কামখিনি কৰি লওঁ। সেইকাৰণে সি শুই আছে, কাৰণ স্কুলো বন্ধ যেতিয়া এতিয়া। আৰু ইফালে মই হালধি আৰু বেচন মিলাই লৈছোঁ, মুখত ব্যৱহাৰ কৰোঁ মই এইটো। চুজিখিনি এনেকৈ কাঁহী এখনত মই টাইটকৈ ল'লোঁ, জোখ কৰি কাটিম। ল'ৰা উঠিল, তাক আকৌ মই ব্ৰাছ দিলোঁগৈ তাৰ কামৰ মাজতে, নহ'লে সি ব্ৰাছ নলয় ঘূৰি ফুৰে। মুখ হাত ধুৱাই ব্ৰাছ চাছ কৰাই তাক ৰেডি কৰিলোঁ। মই নালাগিলে সি তেনেকেই থাকি যায়। তাৰপিছত মিস্ত্ৰীক দুপৰীয়া দিব লাগিব ৰুটি, আৰু আমিও ৰাতিপুৱা ৰুটি এটা খাম বুলি আটা মাৰিলোঁ। আটাখিনি মায়ে মাৰি দিলে বাৰু। তাৰপিছত ল'ৰাই লাগিছেহি মোৰ লগত, ৰুটি বুটৰ দালি দি দিম আৰু দুপৰীয়া ভাতৰো যোগাৰ কৰি আছোঁ। ইফালে মই আটাও মাৰি আছোঁ, বেলি আছোঁ। আৰু এটা এটাকৈ সময়ৰ পিছে পিছে এটা কাম ওলাই থাকে আৰু কাম কৰি ভালো লাগে বাৰু। ইফালে ৰুটি বনাই আছোঁ। তাৰ মাজতে আকৌ কাৰেণ্টৰ ল'ৰাজন আহিলে, ভাইটিজন আহিলে, তাৰ কাৰণে অকণমান চাহৰ যা যোগাৰ কৰিলোঁ। ইফালে মই কচু কাটি থৈছোঁ, কচু বনাম দুপৰীয়াৰ কাৰণে। কচুখিনি বইল কৰি ল'লোঁ। ইফালে ভাত বহাইছোঁ, চাহখিনি দি আহিলোঁ। তাৰপিছত ভোল কাটিব আছেই, ভোলখিনিও ভাজিম। এতিয়া 12টা বাজিলে। আৰু এইফালে বুটৰ দাইল বইল কৰিছোঁ, আমিও খাম আৰু কাম কৰি থকা মিস্ত্ৰী কেইজনকো দিম। বুটৰ দাইলৰ লগত ৰুটি। দাইলখিনি তেল মাৰি ল'লোঁ।
তাৰপিছত আকৌ লৰালে কেইটামান মাছ ভাজিলোঁ। সি মিছা মাছ খাম বুলি ক'লে, তাৰ কাৰণে মিছা মাছ ভাজিলোঁ। মানে এইটোৰ পিছত সিটো কাম লাগিয়ে থাকে আৰু। অকণমান চাগে শব্দ এটা হ'ব, কাৰণ বৰষুণ দিছে মই এডিটিং কৰি থকাৰ সময়তে। মই ভাত বনাব নাই ৰুমকেইটা সাৰিবলৈ আৰম্ভ কৰিলোঁ। কাৰণ ৰাতিপুৱা সাৰোঁ, আকৌ এবাৰ দুপৰীয়া সাৰি দিওঁ, কাৰণ লেতেৰা হৈ থাকে, ভৰিত লেতেৰাবোৰ আহে, লাগিলে বেয়া লাগে। ইফালে কচুখিনি বইল কৰা হ'ল, সেইখিনি পিঁয়াজ আৰু নহৰু জলকীয়া দি তেল মাৰিলোঁ। ধুনীয়া হৈছিল খাবলৈ কচুখিনি। তাৰপিছত আধা সাৰোঁতে মায়ে ক'লে, দিয়াচোন মই সাৰোঁ, তুমি পাকঘৰৰ কামখিনিত লাগা। কাৰণ আমি ৰাতিপুৱাই ৰুটি খালোঁ, কিন্তু মিস্ত্ৰীহঁতক দুপৰীয়াহে দিছোঁ। ইফালে ভোল আৰু কঁঠাল গুটি ভাজি এখনো বনাইছিলোঁ। আৰু মোৰ এটা অভ্যাস কি জানেনে, গেছটো মানে অকণমান লেতেৰা হ'লে মই বেয়া পাওঁ। মই বনাই থাকোঁতে মানে গেছটো চাফা কৰি থাকোঁ। ল'ৰা গা পা ধুই আহিল, তাক কাপোৰ কানি পিন্ধাই দিলোঁ। আৰু এতিয়া মিস্ত্ৰীহঁতৰ কাৰণে ৰুটি বনাব আৰম্ভ কৰিছোঁ, কাৰণ দুপৰীয়া ৰুটি দিম বুটৰ দালিৰ লগত। ৰাতিপুৱা বনাই থৈছিলোঁ বুটৰ দালিখিনি, আৰু এতিয়া ৰুটিকেইটা গৰমে গৰমে বনাই দিব লাগিব। আৰু 1:30 বাজিলে, আমি এতিয়ালৈকে ভাত খোৱাই নাই বাৰু। গোটেইখিনি বনাই কৰি হ'ল, আজৰি হ'লোঁ বনাই কৰি। আৰু খাবলৈ আনিছোঁ এয়া বুটৰ দাইল, ভাতকেৰেলা ভাজি, কচু ভাজি, ভোল আৰু কঁঠাল গুটি ভাজি, তাতে অকণমান নেমু। তাৰপিছত ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ, কাৰণ ৰাতিপুৱাৰ পৰাই দেখিছেই এটাৰ পিছত এটা কৰিহে আছোঁ। আৰু এতিয়া অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ উঠি মানে ভাটিবেলা হ'ল। ভাটিবেলাৰ গাৰে মানে আইতা এগৰাকী আহিছিলে, তেখেতক এয়া চাহ বনাই দিলোঁ। চাহ বনাই কৰি দি খাই কৰি ল'ৰাক পঢ়াই উঠিয়ে ৰাতিৰ এইখিনি ভিডিঅ'। কঁঠাল গুটি ভাজিছোঁ, তাৰপিছতে কণী তৰকাৰী, কাচকল আলু পিটিকা, এনেদৰে খাই বৈ আজৰি হ'লোঁ। আৰু ৰাতি মোৰ এইখিনি কাম, মানে মই কি কৰোঁ, ড্ৰয়িং ৰুমটো ধুনীয়াকৈ চিডিল হৈ থাকিলে মোৰ ৰাতিপুৱা উঠি মনটো বহুত ভাল লাগে। বেচিডিল হৈ থাকিলে মনটো বেয়া লাগে। সেইকাৰণে মই শোৱাৰ আগত ড্ৰয়িং ৰুমটো অকণমান মানে চিডিল কৰি থৈ দিওঁ। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।